10 নম্বর সুক্ত আরো 2 নম্বর রিচার্জ পাঠ করি একাত্মভাবে সকলরে মন কর্ম বুদ্ধি আর সংস্কৃতি যোগময় হক তারে কামনার ভিত্তি যোগর এই আন্তঃরাষ্ট্রীয় দিবস প্রটোকলার অব্যাখ্যা আওরং ওম সংগচ্ছদ্দম সম্বদদ্ধম শম্ভো মনাंसि जानताम देवभागं यथा पूर्वे संज्ञानाना उपास्यते संज्ञानाना उपास्यते संज्ञानाना उपास्यते भाई प्राणी बहुत है प्रा ठेवइलम आरंभ आइडिया समस्थिति आको আমি গ্রীবা সঞ্চালনের 2 নম্বর অভ্যাস এবার খোফারে মুড হাই দিন উঠাই দিন উঠালে সিধা আको উঠাই দিন বাম ফালে আনি দিন উঠালে সিধা উঠাই দিন উঠালে उठावे सीधा उठाए बाँ फले उठाए ग्रहण कर सीधा एबार आमी उठा एरिया हो फले साम पूरा 180 डिग्री उठा लो सीधा उठाए एरिया बाँ फले उठा लो सीधा थोड़ा सा हाईलाइट कर देना उठा एरिया वो फले उठा एरिया सीधा बाँ फले এবার রোটেট করে ঘুরাই দিন মোটু ঘড়ির কাঁটার দিকত 5 পাক ঘড়ির কাঁটার বিপরীত দিকত 5 পাক যেতিয়া মোটু পিছফালে যাব উশাৰ ভিতৰত ভাই যেতিয়া সন্মুখৰ ফালে আহিব তেতিয়া উশাহটো এৰি দিম এনেকৈ 5 পাক ঘড়িৰ কাঁটাৰ দিকত আৰু 5 পাক ঘড়িৰ কাঁটাৰ বিপরীত দিকত এইখিনি হল আমার ডিঙির অভ্যাস এতিয়া কান্ধৰ অভ্যাস কৰিম শোল্ডার মুভমেন্ট সমস্থিতি উশাহ লৈ আমি হাত দুটা ওপৰত উঠাম সিধা কৰিলো ওপৰত লৈ যাম পুৰা স্ট্রেচ কৰিম যিমান পাৰো ওপৰ ফালে টানি গেৰুৱা নুঠিব থিয় হৈ থাকিম হাত দুটা কাণৰ ঠিক ওচৰে দি মূৰক স্পৰ্শ নকৰাকৈ সিধা ওপৰত উঠিবা হাতৰ তলুৱা বাহিৰৰ ফালে যিমান পাৰো আমি ওপৰৰ ফালে টানিবলৈ চেষ্টা কৰিম ভৰি কৰি অলপ সময় এনেকৈ থাকিম দীঘলকৈ উঠাম দীঘলকৈ প্ৰায় 10 পৰা 30 সেকেন্ড পর্যন্ত এনে স্থিতিত আমি থাকিম নামতেও আমি কোনো স্পর্শ কৰিব নালাগে বাইরেতে থাকিব হাত অলপ প্যারালালি আকৌ এবাৰ কৰিম রিপিট উশাহ লৈ সিধা কৰিলো ওপৰত লৈ যাম হাতৰ তলুৱা বাহিৰৰ ফালে দুটা হাত কাণৰ ওচৰেদি ওপৰ ফালে
কৰি যাম সম্পূৰ্ণ শৰীৰত ষ্ট্ৰেচিং হ'ব ৰক্ত সঞ্চালন শুদ্ধভাৱে চলিব শৰীৰত যিখিনি স্নায়ু শিৰা উপশিৰা শিৰা আছে সেইখিনি সুস্থ হ'ব এবার আমি কন্দ সঞ্চালন উশালৈ ওপৰ ফালে উশাহ এৰি তল ফালে ঘড়ী কাটাৰ দিশত আৰু ঘড়ী কাটাৰ বিপৰীত দিশত অকমান ৰোটেট কৰি কন্দ সঞ্চালনৰ অভ্যাস গ্ৰীৱা সঞ্চালন কৰিলো প্ৰথমে এতিয়া আমি কন্দ সঞ্চালন কৰি আছো ঘড়ী কাটাৰ দিশত ঘড়ী কাটাৰ বিপৰীত দিশত 5 পাক যাতে স্পন্ডাইলাইটিস নহয় বাহুৰ গঠনতা নহয় ফ্ৰজেন যাৰ সমস্যাই আমাক অসুবিধা দিব নোৱাৰে তাৰ বাবে আমি এই সূক্ষ্ম অভ্যাসবিলাকে আমাক বহু ধৰণে সহায় কৰে ইয়াৰ পিছত আমি যাম আকৌ কটি সঞ্চালন উশাহ লৈ হাত দুটা চিধা কৰিলো উশাহ এৰি এৰি বাওঁ ফালে গুচি গলো যিমান পাৰো পিছফালে চাবলৈ চেষ্টা কৰিম সোঁহাতটো গৈ বাওঁ কান্ধত পৰিব কঁকালটোক শক্তি প্ৰদান কৰিবৰ কাৰণে আমি লাহেকৈ বাওঁ ফালে ঘূৰি দিছো বাওঁ হাত চিধা হৈ আছে সোঁহাত গৈ বাওঁ কান্ধত ৰেষ্ট লৈছে জিৰণি স্থাপন কৰিছো আকৌ উশাহ লৈ চিধা এবাৰ উশাহ এৰি এৰি সোঁফালে গুচি যাম কঁকালক শক্তি প্ৰদান কৰাৰ এটা অতি শক্তিশালী অভ্যাস লগতে কনষ্টিপেশন দূৰ কৰাটো সহায় কৰে পেটৰ বিভিন্ন বেমাৰৰ ক্ষেত্ৰত সহায়ক হয় কঁকালৰ বিষ নিয়ন্ত্ৰণ কৰাত আমাক সহায় কৰে দেখাত সাধাৰণ যদিও এই অভ্যাসটোৱে আমাৰ শৰীৰত সুদূৰ প্ৰভাৱ বিস্তাৰ কৰে গতিকে আমি প্ৰত্যেকটো অভ্যাস দুবাৰ ৰিপিট কৰিলো এতিয়া আমি কঁকালৰ পৰা এতিয়া আহো আঁঠুৰ অভ্যাসৰ কাৰণে আঁঠুক শক্তিশালী কৰিবৰ কাৰণে আমি উশাহ লৈ বুকুৰ সমানকৈ হাত দুটা মেলি দিলো আৰু উশাহ এৰি এৰি আমি চকীত বহা নিচিনাকৈ অৰ্ধ বৈঠক যাৰ কঁকালৰ বিষ আছে অলপ সাৱধানে অভ্যাসটো কৰিব হাইপাৰটেনশন থকাবিলাকে হাৰ্টৰ সমস্যা থকাবিলাকো অলপ হাই বিপি থকা সকলে অতি সাৱধানে এই অভ্যাস কৰিব মূৰ ঘূৰালে কৰিব নালাগে গতিকে কঁকালৰ পিছত তেতিয়া আঁঠুক শক্তিশালী আমাৰ আঁঠুৰ বিষ কেতিয়াও নহয় আকৌ এবাৰ উশাহ লৈ দি হাত দুটা বুকুৰ সমানকৈ মেলি দিছো পেৰেলেলি সমান্তৰালভাৱে থাকিব আৰু উশাহ এৰি এৰি লাহেকৈ আকৌ আঁঠুখিনি বেণ্ড কৰিম কঁকাল চিধা হৈ থাকিব আঁঠু বেণ্ড কৰি চকীত বহাৰ নিচিনা অভ্যাস এটা আমি কৰিম আমাৰ বয়স হোৱাৰ লগে লগে আঁঠুৰ বিষ আৰম্ভ হয় গতিকে সেই সমস্যাটোৱে আমাক দেখা নিদিয়ে তাৰ বাবে আমি এনে অভ্যাস কৰি থাকিলে আমাৰ শৰীৰত সুস্থতা ৰক্ষা হৈ যায় তেতিয়া আমি থিয় হৈ কৰা আৰু এটা আসন অতি সুযোগ প্ৰসাৰী তাত কৰিবলৈ গৈ আছো ঊৰ্ধ্ব তাড়াসন উশাহ লৈ হাত দুটা আমি মূৰৰ ওপৰত স্থাপন কৰি ওপৰ ফালে যিমান পাৰো ভৰিৰ আঙুলিৰ সৈতে ভৰ দি থিয় হ'বলৈ চেষ্টা কৰিম গেৰুৱা ওপৰত উঠাই দিম হাত দুটা বন্ধা আৰু ওপৰ ফালে যিমান পাৰো ওপৰ ফালে টানি ধৰিম এইদৰে আমি প্ৰায় 10-15টা উশাহ লৈকে এনেকৈ থাকিম ঊৰ্ধ্ব তাড়াসন অভ্যাস বিশেষকৈ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সুস্থভাৱে চলাবৰ কাৰণে
স্মৃতি শক্তি বৃদ্ধি কৰিবৰ কাৰণে সৰু ল'ৰা ছোৱালীক উচ্চতা বৃদ্ধি কৰিবৰ কাৰণে এই তাড়াসনে আমাক বিশেষভাৱে সহায় কৰে। তাল গছক অনুকৰণ কৰি এই অভ্যাসৰ সৃষ্টি কৰা হৈছে। উশাহ এৰি মূৰৰ ওপৰত হাত, আকৌ উশাহ লৈ আৰু এবাৰ উঠিবলৈ চেষ্টা কৰিম। আঙুলিত ভৰ দি গেৰুৱা ওপৰত উঠিব সম্পূৰ্ণ। যিমান পাৰো ওপৰ ফালে আমি হাত দুটা টানি ধৰিম। সম্পূৰ্ণ ষ্ট্ৰেচিং হ'ব। শৰীৰৰ গোটেই অংগ প্ৰত্যংগ শিৰা উপশাখাখিনি সুস্থ হ'ব। মনৰ একাগ্ৰতা বাঢ়িব, চঞ্চলতা দূৰ হ'ব, শৌচ পেচাব পৰিষ্কাৰভাৱে নিৰ্গত হোৱাত সহায় কৰিব। আমি ঊৰ্ধ্ব তাড়াসনৰ পিছত এতিয়া আকৌ আমি আহোঁ ইয়াৰ পিছৰ অভ্যাস বৃক্ষাসন। গতিকে প্ৰথমে সোঁ ভৰি লাহেকৈ উঠাম। উঠাই বাওঁ ভৰিৰ পুৰুত ভিতৰ ফালে এনেকৈ স্থাপন কৰিম। কৰি দুটা হাত চাইডেদি লাহেকৈ লৈ যাম। সন্মুখৰ এটা নিৰ্দিষ্ট বিন্দুত দৃষ্টি নিক্ষেপ কৰিম। ওপৰত নমস্কাৰ মুদ্ৰা স্থাপন কৰিম আৰু সন্মুখৰ যিকোনো এটা নিৰ্দিষ্ট বিন্দুত চকু স্থিৰ কৰি ৰাখি আমি দীঘলকৈ উঠাম, দীঘলকৈ এৰিম। বৃক্ষাসনৰ অভ্যাস। কিছু সময় 10 পৰা 30 ছেকেণ্ড অন্তত, মিনিমাম 10 ছেকেণ্ড, 30 ছেকেণ্ডলৈকে, পাৰিলে 2 মিনিটলৈকে, 5 মিনিটলৈকে, 10 মিনিটলৈকে গোটা অভ্যাস কৰিব পাৰি। কিন্তু আমাৰ সময়ৰ গতিটো ৰক্ষা কৰিবৰ কাৰণে আমি 10 পৰা 30 ছেকেণ্ডলৈকে এটা অভ্যাস কৰিম। এবাৰ আহক, বাওঁ ভৰি উঠাওঁ, সোঁ ভৰিৰ কাষত স্থাপন কৰিম ভিতৰ ফালে আৰু হাত দুটা দুই চাইডে উশাহ লৈ লৈ ওপৰত উঠাই নমস্কাৰ মুদ্ৰা স্থাপন কৰিম। দৃষ্টি সন্মুখৰ ফালে এটা নিৰ্দিষ্ট বিন্দুত স্থিৰ কৰি ৰাখিম। এইদৰে আমি বৃক্ষাসন কৰিলে আমাৰ মনৰ একাগ্ৰতা বাঢ়ে, চঞ্চলতা নিয়ন্ত্ৰণ হয়, স্মৃতি শক্তি বৃদ্ধি হয় তথা আমাৰ উচ্চতা বাঢ়াৰ লগে লগে দীৰ্ঘায়ু প্ৰাপ্তিৰ দিকে আমি আগবাঢ়ো। গতিকে এই অভ্যাসখিনিয়ে আমাক দেখাত অতি সৰল যদিও যথেষ্ট লাভান্বিত কৰে। কাৰোবাৰ যদি হাইপাৰটেনশন আছে, হাই বিপি আছে, হাৰ্টৰ সিভিয়াৰ প্ৰব্লেম আছে, ৰুগ্ন ব্যক্তিসকলে অতি সাৱধানে কৰিব। যাৰ নহয় এইখিনিলৈকে ইমান দূৰলৈকে যায়, ইমান দূৰলৈকে যায় আঁঠুত লগালে হ'ল, পাৰিলে স্থাপন কৰিব পাৰিলে ভাল। কিন্তু যদি নোৱাৰে তেন্তে এনেকৈ জাষ্ট আঁঠুৰ ওপৰত ভৰ দি পেলাই হাত দুখন উঠাবলৈ চেষ্টা কৰিম। কাৰণ পৰি যোৱাৰ ভয় থাকে, নহলে খুব বেছি ভয় থাকিলে ৱালৰ ওচৰত যাতে কিবা কামত কৰি গলেও আমাক ধৰিবলৈ সুবিধা হয়, তেনে পজিশনত থাকি অভ্যাস কৰিবলৈ চেষ্টা কৰিম। গতিকে আমি কৰিলো বৃক্ষাসন। বৃক্ষাসনৰ পিছত আমি আকৌ তাৰ পিছৰ আসনটো যাম, পাদহস্তাসন। আকৌ মই পুনৰ দোহাৰিছো, যিসকলৰ কঁকালৰ বিষ আছে সেইসকলে নিজৰ শৰীৰৰ অৱস্থা অনুযায়ী আগফালে হাৰি যাবলৈ চেষ্টা কৰিব। বেছিকৈ হাৰি যোৱাৰ চেষ্টা নকৰিব। যিমানখিনিলৈকে সুস্থভাৱে হাৰি যাব পাৰে সেইখিনিয়ে আগবাঢ়িব। নহলে কঁকালৰ বিষৰ ক্ষেত্ৰত বিশেষ অসুবিধা সৃষ্টি হ'ব পাৰে। হাইপাৰটেনশনৰ ব্যক্তিৰ কাৰণে বিশেষ অসুবিধা সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ শৰীৰৰ শক্তি আৰু সামৰ্থ্য অনুযায়ী অভ্যাসখিনি কৰিবলৈ চেষ্টা কৰিব। এতিয়া হাত দুটা উশাহ লৈ ওপৰ ফালে উঠাইছো আৰু উশাহ এৰি এৰি আমি আগফালে হাৰি গৈছো। হাত দুটা মাটিত স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছো আৰু মূৰটো লৈ গৈ আঁঠুত লগাম। যাৰ যেনেকৈ শাৰীৰিক স্থিতি আছে নিজৰ শাৰীৰিক স্থিতি অনুযায়ী অভ্যাসটো কৰিবলৈ চেষ্টা কৰিব। শৰীৰৰ শক্তিৰ অতিক্ৰমণ নকৰিব। সহজ সৰল ভাৱে যিখিনিলৈকে আপুনি যাব পাৰিব সেইখিনিলৈকে যোৱাৰ চেষ্টা কৰিব।
এনে অৱস্থাত অন্তত 10 পৰা 30 সেকেন্ড লৈকে থাকিম অৱস্থা আছো উশাহ এৰি এৰি প্ৰথমে তলমূৰ কৰি হাত দুটা মাটিত স্পৰ্শ কৰি মূৰটো আঁঠ লগাবলৈ চেষ্টা কৰিম আমি শিলাকুটিৰ ঠিক ওপৰত ধৰিবও পাৰো যাৰ যেনেকে সুবিধা হয় সুবিধা অনুযায়ী অভ্যাসটো কৰি উশাহ লৈ লৈ পুনৰবাৰ হাত দুটা ওপৰত আৰু সাইডৰ পৰা এইবাৰ আমি কৰিম অৰ্ধ চক্ৰাসন মই সাইডত খেলাৰ পৰা দেখাইছো হাত দুটা উশাহ লৈ কঁকালৰ পিছফালে স্থাপন কৰি হাতৰ আঙুলিকেইটা তলফালে এইদৰে স্থাপন কৰি পেলাই উশাহ এৰি এৰি আমি যিমান পাৰো মূৰটো পিছফালে আলি দিম খিলাকুটি দুটা এই খিলাকুটি দুটা যিমান পাৰো ওচৰত স্থাপন কৰিবলৈ চেষ্টা কৰিম যার হাইপারটেনশন আছে যার মূৰৰ বিষ আছে যার হাই বিপি আছে হার্টৰ সিভিয়ার প্রবলেম আছে তেখেতসকলে এই অভ্যাসটো কৰিব নালাগে মূৰ ঘূৰাই যাব পাৰে অকমান জাষ্ট যিমান পাৰে সহজভাৱে যিমানখিনি কৰিব পাৰে সেইখিনি কৰিবলৈ চেষ্টা কৰিব অকমান হাতেৰে পিঠিত হেঁচা দি মূৰটো যিমান পাৰে সহজভাৱে পিছফালে যিমান পাৰে লৈ যাব তাতকৈ বেছি অতিক্ৰমণ কৰিবলৈ চেষ্টা নকৰিব অসুবিধা হব পাৰে হাৰ্নিয়া থকাবিলাকে কৰিবই নালাগে গৰ্ভধাৰণ অৱস্থাত এই অভ্যাস কৰিবই নালাগে এতিয়া আমি আহোঁ ভৰি দুটা অলপ বহল কৰি দিম ত্ৰিকোণাসনৰ অভ্যাস হাত দুটা কান্ধৰ সমান কৰি দুইফালে মেলি দিছো আৰু সোঁফালে অকমান সোঁ ভৰিত পতাটো 180 ডিগ্ৰী স্থাপন কৰিছো আৰু লাহেকৈ উশাহ এৰি 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 সোঁ হাতটো সোঁ ভৰিৰ ওচৰত লৈ গৈছো আৰু বাওঁ হাত থিয় হৈ আছে বাওঁ হাতৰ পতাৰ ফালে আঙুলিৰ ফালে দৃষ্টি নিক্ষেপ কৰিছো সোঁ হাত মাটিত স্পৰ্শ কৰে বাওঁ হাত আকাশৰ ফালে পোনকৈ মেলা আৰু হাতৰ তলুৱাৰ ফালে দৃষ্টি এইদৰে আমি আকৌ 10 পৰা 30 সেকেন্ড লৈকে কমেও আমি এই অভ্যাসত থাকিবলৈ চেষ্টা কৰিম আমাৰ শৰীৰৰ সুস্থিৰতাৰ কাৰণে এই অভ্যাসবিলাক খুব উপকাৰী উশাহ লৈ লৈ আকৌ চিধা কৰি হাত দুটা এইবাৰ উশাহ এৰি এৰি বাওঁফালে আলি গৈছো বাওঁ হাত গৈ মাটিত স্পৰ্শ কৰিব সম্পূৰ্ণ সোঁ হাতটো ওপৰ ফালে মেলি দিয়া দৃষ্টি সোঁ হাতৰ আঙুলি বা তলুৱাৰ ফালে এনেদৰে আকৌ আমি থাকিবলৈ চেষ্টা কৰিম 10 পৰা 30 সেকেন্ড লৈকে কাৰোবাৰ যদি মূৰ ঘূৰাই তেন্তে অভ্যাসটো নকৰিব ত্ৰিকোণাসন এতিয়া আমি থিয় হৈ কৰি কৰা অভ্যাসকেইটা সমাপ্ত কৰিলো এতিয়া বহি পেলাই কৰা কিছু অভ্যাস কৰো আহক দণ্ডাসনৰ স্থিতি অকমান বুকু ফালে একফালে বেঙা এনেকে বেকা হৈ বহিব নালাগে দণ্ডাসন বুলি কওঁতে ভৰি দুটা সন্মুখৰ ফালে মেলি দিয়া অকমান ভিতৰ ফালে টানি ধৰিছো আঙুলিকেইটা আৰু বুকুটো সন্মুখৰ ফালে হাত দুটা চাপোৰ্ট দি পোনকৈ আমি বহিম বহি এইদৰে দণ্ডাসনৰ স্থিতিত আমি কিছু সময় বহিম মনৰ একাগ্ৰতা ৰাজহাড়ৰ সুস্থতা
পেটৰ বিভিন্ন বেমাৰৰ ক্ষেত্ৰত বিশেষ লাভপ্ৰদ দণ্ডাসন শৰীৰটো সুস্থ হৈ ৰাখিবৰ কাৰণে দণ্ড ধীৰ সুস্থিৰ মনৰ একাগ্ৰতা বৃদ্ধিৰ ক্ষেত্ৰত এই আসনটি বিশেষ সহায় কৰে দণ্ডাসন। এইদৰে আমি থকাৰ পিছত এতিয়া ইয়াৰ দ্বিতীয় আসনত যাম আমি ভদ্ৰাসন। লাহেকৈ ভৰিত এটা কচাই আনিলো, দ্বিতীয় ভৰিও কচাই আনিলো, ভৰিৰ পতা দুটা সংস্পৰ্শ কৰিলো, আগফালে দিলি এনেকৈ হাত দুটা ইণ্টাৰলক কৰি আঙুলিৰ আগফালে দি আমি ভালকৈ ধৰিলো আৰু যিমান পাৰো তললৈকে লৈ যাবলৈ চেষ্টা কৰিম। এনেকৈ লৈ গ'লে এইটো হ'ব ভদ্ৰাসন। আৰু অলপ যদি লৰাই দিওঁ এই আসনটো আমাৰ পখিলা আসন। বিশেষকৈ নৰ্মেল ডেলিভাৰী, পেচাবজনিত বিভিন্ন সমস্যা, পাইলছ ফিস্টুলাৰ সমস্যা, যৌন ৰোগ আদি নিৰাময়ৰ ক্ষেত্ৰত, প্ৰষ্টেটৰ সমস্যা, ইউটেৰাছৰ বিভিন্ন সমস্যা, নৰ্মেল ডেলিভাৰী আদিৰ ক্ষেত্ৰত বিশেষ লাভ প্ৰদান কৰা এই অভ্যাসটোক আমি নিয়মিত অন্তত 100 বাৰ মান কৰিব পাৰিলে ভাল হয় পখিলা আসন। আৰু এইটোকে আমি ভৰি দুটা সম্পূৰ্ণভাৱে মাটিত লগাই বহলকৈ যদি এনেকৈ ভাঁজ কৰি মেলি দিওঁ তেতিয়া এইটো হ'ব ভদ্ৰাসন। আমাৰ শৰীৰৰ বিভিন্ন সমস্যা, যিবিলাক সৰু কঁকালৰ বিষৰ পৰা আৰম্ভ কৰি শৌচ পেচাবজনিত সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাত লাভপ্ৰদ এই দেখাত সাধাৰণ নিচিনা এই অভ্যাসটো, এই আসনটো ভদ্ৰাসন আমি কৰিলো। প্ৰত্যেকটো আসন অন্তত 10 ছেকেণ্ডৰ পৰা 30 ছেকেণ্ডলৈকে 2 মিনিট বা বিশেষ বেমাৰত 10 মিনিট পৰ্যন্ত এই অভ্যাস কৰাৰ কথা বা পৰামৰ্শ সূৰ্য স্বামীজী আমাক প্ৰদান কৰি আহিছে। গতিকে এইদৰে আমি ভদ্ৰাসনত কিছু সময় বহাৰ পিছত আকৌ ভৰিকেইটা আগফালে মেলি দিম আৰু এটা ভৰি আকৌ কচাই লৈ আহিম। সোঁ ভৰি কচাই আনিলো, তাৰপিছত বাওঁ ভৰি আকৌ কচাই আনিলো। এতিয়া কৰিবলৈ গৈ আছো বজ্ৰাসন। কাৰোবাৰ যদি পাইলছৰ প্ৰব্লেম আছে, ব্লিডিং হয়, তেন্তে এই অভ্যাস কৰিব নালাগে। বাকীসকলে এই অভ্যাস অতি সুচাৰুৰূপে ধুনীয়াকৈ কৰিব পাৰিব। এইটোৱে অভ্যাস যিটো ভাত খোৱাৰ পিছতো আমি কৰিব পাৰিম বা কৰিবই লাগিব। বজ্ৰ নামেই যাৰ অৰ্থ আমাৰ শৰীৰটো বজ্ৰৰ দৰে শক্তিশালী হ'বৰ কাৰণে আমি খোৱা যিকোনো আহাৰ সুস্থভাৱে হজম হোৱাটো অতি প্ৰয়োজন। গতিকে আহাৰ সুস্থভাৱে হজম হোৱাৰ কাৰণে এই আসনটোৱে আমাক বিশেষভাৱে সহায় কৰে। যেতিয়াই আমি খোৱা আহাৰ সম্পূৰ্ণৰূপে হজম হয়, তাত থকা মিনাৰেল, ভিটামিন, চল্ট, হৰমন শৰীৰে যেতিয়া সুস্থভাৱে গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে বা সফল হয়, তেতিয়াই আমাৰ শৰীৰটো শক্তিবন্ত হয়। নহ'লে আমি খোৱা আহাৰটো যদি উপযুক্ত ধৰণে ডাইজেশ্যন নহয়, পাচন নহয়, তেতিয়া আমি অসুবিধাত পৰো, আমাৰ শৰীৰ দুৰ্বল হয়। গতিকে শৰীৰটোক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বজ্ৰাসন অতি সহজ কিন্তু সুদূৰ প্ৰভাৱী প্ৰভাৱ বিস্তাৰ কৰে। যেনে আমি হাত পোন কৰি ৰাজহাত পোনকৈ ভৰিৰ গেৰুৱা দুটা দুইফালে ওলাই দিছো, মাজত আমি বহি গৈছো, আগফালে ভৰিৰ দুটা বুঢ়া আঙুলিৰ দুটা স্পৰ্শ কৰি আছে। গেৰুৱা দুটা অলপমান বহল কৰি আমি ঠিক মাজৰ দুটা ভৰিৰ মাজত আমাৰ বেক টপিনাটো পেলাই লৈ ধুনীয়াকৈ আমি বহিছো বজ্ৰাসনৰ স্থিতি। অন্তত 5 মিনিটৰ পৰা 10 মিনিট সময়লৈকে আহাৰ খোৱাৰ পিছত এই অভ্যাসটো কৰিলে আহাৰটো হজম হোৱাত বহুতভাৱে সহায় কৰে। গতিকে আহক এতিয়া ইয়াৰ পিছৰ অভ্যাসলৈ যাওঁ আমি অৰ্ধ উষ্ট্ৰাসন। লাহেকৈ আঁঠুৰ সহায়ত থিয় হৈ ললো। আমি হাত দুটা কঁকালৰ পিছফালে স্থাপন কৰিম এনেকৈ, আৰু যিমান পাৰো পিছফালে আমি হালি যাবৰ কাৰণে চেষ্টা কৰিম। আকৌ কৈছো, কাৰোবাৰ হাইপাৰ টেনশ্যন আছে, হাই বিপি আছে, চিভিয়াৰ হাৰ্টৰ প্ৰব্লেম আছে, তেখেতসকলে অতি সাৱধানে কৰিব, পাৰিলে কৰিবই নালাগে। যদি অসুবিধা হয় বাকীসকলে পাৰিব। লাহেকৈ পিছফালে যিমান পাৰো আমি হালি যাবলৈ চেষ্টা কৰিম। অৰ্ধ উষ্ট্ৰাসন।
এইবাৰ সমস্থিতিত আহিম। আকৌ কৰিম পূৰ্ণ উষ্ট্ৰাসনৰ অভ্যাস। এইবাৰ আকৌ মই ৰিপিট কৰিছো, যিসকলৰ হাই বিপি আছে, হাৰ্টৰ চিভিয়াৰ প্ৰব্লেম আছে, হাইপাৰ টেনশন আছে, তেখেতসকলে অতি সাৱধানে কৰিব, অসুবিধা অনুভৱ হলে কৰিব নালাগে। আমি লাহেকৈ কোনোবা এটা হাত বাওঁ হাত উঠাই আমি লৈ বাওঁ ভৰিৰ ওচৰত প্ৰেছ কৰিছো, গেৰুৱাত স্থাপন কৰিবলৈ চেষ্টা কৰিছো। সোঁ হাতটো উঠাই লৈ সোঁ ভৰিৰ গেৰুৱাত স্থাপন কৰি তলফালে লৈ যাওঁ আৰু লাহেকৈ যিমান পাৰে পিছফালে যাবলৈ চেষ্টা কৰিম। পূৰ্ণ উষ্ট্ৰাসন। অলপ সময় এনেকে থাকি অন্তত 10 সেকেন্ড। এইদৰে আমি পূৰ্ণ উষ্ট্ৰাসনৰ অভ্যাস কৰিলো। এইবাৰ আমি বহি যাম বজ্ৰাসনত। আকৌ বজ্ৰাসনত উঠি উশাহ লৈ লৈ হাত দুটা ওপৰত উঠাম, উঠাই লৈ সম্পূৰ্ণ আগফালে যিমান পাৰো হাত দুটাক আগফালে আগুৱাই দিম আৰু মূৰটো লৈ মাটিত লগাম। শশকাসন। উশাহ এৰি এৰি আমি আগবাঢ়িছো শশকাসনৰ দিশে। হাইপাৰটেনশন নিয়ন্ত্ৰণ, স্মৃতি শক্তি বৃদ্ধি, সংৰাগৰ পৰা মুক্তি, हार्ट और हाई बीपी करने अति लाभजनक शशकासन। पेटर करने लाभजनक, मस्तिष्क करने लाभजनक, সংৰাগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সুদূৰ প্ৰভাৱী প্ৰভাৱ বিস্তাৰ কৰা শশকাসন। উশাহ এৰি মূৰটো মাটিত লগোৱাই দিয়াৰ পিছত অলপ সময় দীঘলকৈ উশাহ ল'ম, দীঘলকৈ এৰিম। প্ৰায় 30 পৰা 30 সেকেন্ডৰ পৰা 2 মিনিট পৰ্যন্ত এই অৱস্থাত আমি থাকিবলৈ চেষ্টা কৰিম। শশকাসন মন মস্তিষ্কক সুস্থিৰতা প্ৰদান কৰে, অতি সফলতম অভ্যাস শশকাসন। উশাহ লৈ লৈ হাত দুটা ওপৰত উঠাই চাইডেদি নমাই দিছো। এতিয়া অকমান ভৰি দুটা দুইফালে অলপ মেলি দিয়ক, ভাঁজ থকা অৱস্থাতে। কাৰোবাৰ যদি আঁঠুৰ বিষ আছে জবৰদস্তি নকৰিব, যিয়ে পাৰিব অলপমান ভৰি দুটা বজ্ৰাসনৰ স্থিতিৰ পৰা আগফালে দুটা আঁঠু দুটা মেলি দিছো আৰু সোঁ হাতটো লৈ পেলাই বাওঁ হাতৰ পিছফালে আৰু বাওঁ হাতটো লৈ সোঁ হাতৰ পিছফালে ঠিক হাত দুটা ক্ৰছ কৰিব ডিঙিৰ পিছফালে দি। আৰু আমি যিমান পাৰো ৰাজক পোনকৈ দৃষ্টি সন্মুখত পায়। উত্তান মণ্ডুকাসন। উত্তান মণ্ডুক আসন। কঁকালৰ বিষ, মূৰৰ বিষ, ফ্ৰজেন শোল্ডাৰ স্পন্ডলাইটিছ আদি বেমাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এই অভ্যাসটোৱে আমাক বিশেষভাৱে সহায় কৰে। ডাইজেশনতো এই অভ্যাসটোৱে আমাক সহায় কৰিব। কনষ্টিপেশন দূৰ কৰাত আমাক সহায় কৰিব। যদি পাইলছৰ সমস্যা আছে সাৱধানে কৰিব, ব্লিডিং হৈ আছে যদি কৰিব নালাগে। উত্তান মণ্ডুক আসন প্ৰায় 10 পৰা 30 সেকেন্ড পৰ্যন্ত একেটা স্থিতি স্থিৰ হৈ থাকি দীঘলকৈ উশাহ ল'ম, দীঘলকৈ এৰিম। শৰীৰটো আৰোগ্য হৈছে, আমি দিব্য শক্তি প্ৰাপ্তিৰ ফালে আগবাঢ়িছো, আমি শুদ্ধ বুদ্ধ পবিত্ৰ আত্মালৈ উদ্ধাৰণ কৰিছো। এনে मानसिकतारे सत्य संपूर्ण समर्पण भाव के साथ अभ्यासों को करते जाएंगे। हाथ उठा
কৰি পেলাই আকৌ ফালে আহিলো। এইবাৰ আকৌ আমি যাম দণ্ডাসনৰ স্থিতিত আৰু ইয়াৰ পিছত অভ্যাসটো কৰিবলগীয়া আছে বক্ৰাসন। হাতটো লাহেকৈ চপাই আনিলো, একে টপিনাৰ ওচৰত লগাই দিছো। এতিয়া সোঁ ভৰিটো চপাই আনিলো, বাওঁ হাতটো সোঁ ভৰি পাৰ কৰি দিম আৰু লৈ বাওঁ ভৰিৰ আঁঠুৰ বাহিৰৰ ফালৰ পৰা ধৰিম। পিছফালটো ছাপোৰ্টৰ কাৰণে সোঁহাত পিছফালে আছে আৰু আমি এতিয়া সোঁ কান্ধেদি পিছফালে ঘূৰি চাবলৈ চেষ্টা কৰিম। পেটটো সম্পূৰ্ণ বাওঁ ভৰিটো আগফালে টানি ধৰিম। যিয়ে পাৰিব কৰিব, নোৱাৰিলে অলপ এক্টিং কৰিব। পেট ডাঙৰ থাকিলে সম্ভৱ নহ'ব কৰাটো, কিন্তু কৰাৰ চেষ্টা কৰিব। এনে কৰিলে পেটটো বৰ ধুনীয়াকৈ চেপা খায়। বিশেষকৈ পেংক্ৰিয়াছটো এক্টিভেট হয়, ইনচুলিন ভিতৰৰ পৰা উৎপাদন হ'বলৈ ধৰে আৰু ডায়েবেটিছ ৰোগ বিশেষকৈ নিৰ্মূল কৰাত সহায়ক হয়। লগতে পেটৰ বিভিন্ন সমস্যা, কনষ্টিপেশ্যন, ইনডাইজেশ্যন, লিভাৰৰ সমস্যাৰ ক্ষেত্ৰতো এই অভ্যাসটোৱে বিশেষভাৱে সহায় কৰে আৰু লগতে কঁকালত শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই অভ্যাসটোৰ বহুখিনি লাভালাভ আছে। আমি পিছফালে ঘূৰি পিছফালে চাবলৈ চেষ্টা কৰিছো। যিমান পাৰো পেটটোক চেপি ধৰিছো। 10ৰ পৰা 30 ছেকেণ্ড পৰ্যন্ত এই অভ্যাসত থকাৰ পিছত লাহেকৈ হাতটো খুলি ওপৰ ফাল দি পিছফাললৈ স্থাপন কৰিলো আৰু সোঁ ভৰিটো চিধা কৰি দিলো। এইবাৰ আমি বাওঁ ভৰিটো গুচাই লৈ আহিম। বিপৰীত ফালে বাওঁ ভৰি গুচাই লৈ আনিলো নিতম্বৰ ওচৰলৈকে। এতিয়া সোঁ হাতটো উঠাম। সোঁ হাতটো উঠাই বাওঁ ভৰিৰ বাহিৰৰ ফালেদি লৈ গৈ সোঁ ভৰিৰ আঁঠুৰ বাহিৰৰ ফালেদি এনেকে ধৰিবলৈ চেষ্টা কৰিম আৰু আমি এইবাৰ বাওঁ ফালে পিছফালে ঘূৰি চাম। বাওঁ কান্ধৰ পিছফালে আগৰ স্থিতিটোৰ পৰা এইটো বিপত্তি স্থিতি, বক্ৰাসন। ইনডাইজেশ্যন, কনষ্টিপেশ্যন, সুগাৰ প্ৰব্লেম, এই বিভিন্ন সমস্যা, মধুমেহ, কোষ্ঠকাঠিন্য, বদহজমি আদিৰ ক্ষেত্ৰত বিশেষ লাভ প্ৰদান কৰা অভ্যাস বজ্ৰাসন। কঁকালৰ বিষৰ ক্ষেত্ৰতো এইটোৱে বহুখিনি সহযোগ কৰে। স্পণ্ডাইটিছ, বেক পেইন, সায়াটিকা আদিৰ ক্ষেত্ৰত বিশেষ লাভ প্ৰদান কৰা এই অভ্যাস দহৰ পৰা 30 ছেকেণ্ড অভ্যাসটোত ৰৈ যাম। তাৰপিছত লাহেকৈ হাতটো উঠাই পিছফালে স্থাপন কৰিলো। এতিয়া বহি কৰা আসন আমি শেষ কৰিলো। যে পেটৰ সহায়ত শুই পেলাই কৰা আসন 3টা কৰিম আমি বিশেষভাৱে। প্ৰথম অভ্যাস আসন মকৰাসন। ভৰি দুটা পিছফালে অলপ বহলকৈ মেলি দিছো। গেৰুৱা ভিতৰৰ ফালে, ভৰিৰ আঙুলি বাহিৰৰ ফালে, বাওঁ হাতটো তলত, তাৰ ওপৰত সোঁ হাত স্থাপন কৰিলো। তাৰ ওপৰত মূৰটো ৰেষ্ট দি ৰাখিলো। স্বস্তিকাসন বা বিশ্ৰাম আসন ভিতৰত যদি পৰে, বিশ্ৰাম আসনৰ এটা আসন মকৰাসন। আমাৰ শৰীৰটোক আমি রেস্ট দিবার কারণে, জিরানি দিবার কারণে এখন তো দেখা সহজ যদিও মানসিক সুস্থিরতা লাভের ক্ষেত্ৰত, হাইপাৰটেনশন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, হাৰ্টৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত, মোটাপা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, মেদবহুলতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই অভ্যাসটোৱে যথেষ্ট লাভ দিয়ে। হাইপাৰটেনশন নিয়ন্ত্ৰণ কৰে।
গ্যাসোসিডিটি লাভ দিয়ে পেটের মেদবহুলতা নিয়ন্ত্রণ করার সহায় করে, মন মস্তিষ্ক শক্তি প্রদান করে। মকরাসন অন্তত 30 সেকেন্ড অথবা 2 মিনিট পর্যন্ত আমি এই আসন সাধু করে শরীরকে সমগ্র শরীরকে জিরানি পাই এবং আমি পুনর শক্তি কর্ম প্রবৃত্ত হওয়ার কারণে শক্তি বৃদ্ধি হয়। আমি মকরাসন করিল ইয়ার পিছত আমি লাহেকে হাত দুটা আনি পেলাই বুকুৰ কিনাৰত চাইডত কান্ধৰ সমান কৰি মেলি ধৰিলো ৰাখিলো। এতিয়া ইয়াৰ পিছৰ অভ্যাস কৰিবলৈ গৈ আছো। ভৰি দুটা পিছফালে সম্পূৰ্ণ লগাই দিছো, এইটো লগত দিলো আৰু উশাহ লৈ লৈ লাহেকৈ নাভিলৈকে উঠাই দিছো মূৰটো। ভুজংগাসন, দৃষ্টি ওপৰত, হাত দুটা চিধা নকৰি বেনে হৈ থাকিব। মকৰাসনৰ পিছত ভুজংগাসন, দৃষ্টি ওপৰত, শ্বাস ভিতৰত, উশাহ লৈ লৈ মূৰটো উঠাইছো, ওপৰ ফালে চাইছো। 10 পৰা 30 সেকেন্ড এই স্থিতিত থাকিম। পিছফালে ভৰি দুটা সম্পূৰ্ণ লাগি যোৱা, ষ্ট্ৰেট টানা, পিছফালে যিমান পাৰো টান দিছো ভৰি দুটা। দৃষ্টি ওপৰত। ভুজংগাসন বিশেষকৈ কঁকালৰ বিষৰ কাৰণে, মেদবহুলতাৰ কাৰণে, ইনডাইজেশনৰ কাৰণে বহুত লাভ দিয়া ভুজংগাসন। এইবাৰ ভুজংগাসনৰ পিছত লাহেকৈ নমাই দিওঁ। হাত দুটা লৈ গৈ উৰুৰ তলত স্থাপন কৰিলো। উৰুৰ তলত স্থাপন কৰি আমি ইয়াৰ পিছৰ অভ্যাস চলোৱা আছে। যাৰ হাৰ্টৰ প্ৰব্লেম আছে, হাই বিপি আছে, শৰীৰটো অলপ ৰুগ্ন, কঁকালৰ বিষ, তেনে ব্যক্তিসকলে দুটা ভৰি একেলগে কেতিয়াও নুঠাব। এটা এটা ভৰি উঠাই কৰিলেও সমানেই লাভ পোৱা যায়। আমাৰ অভ্যাসটো দুটা ভৰি একেবাৰে উঠাই পেলাই কৰিবলৈ দিয়া আছে, কিন্তু এই সমস্যাখিনি থকা ব্যক্তিসকলৰ কাৰণে বিশেষকৈ বস্তুটো নিৰাপদ নহব। সেয়ে যিহেতু আমি অনলাইন কৰি আছো, এটা এটা ভৰি উঠাই কৰাবলৈ দিয়াটোৱেই লাভজনক হ'ব। উশাহ লৈ ভৰিটো এটা ভৰি ওপৰ ফালে উঠাইছো। অন্তত 10 পৰা 30 সেকেন্ড পৰ্যন্ত ভৰিটো চিধা কৰি উঠাই ৰাখিম। Entonces, 10-20 seconds रखा, कोमर नवाई लूँ, फिर बाँव बंद उठाए, उठा ली, बड़े पर कुछ, अलग कमाई, ऊपर गए जाके मुझे 10 सेकंड मिलना, मैं इन्हें कोई दे रखी बोलाई, लहाई बना, नरी कारबार है कि इसको बीमार नहीं, खुबीले में भाग पहुँच गए पाए, तेरे तो बारे दुकान भर लहाई उठाई को, और अंतर तो 10 सेकंड में स्थिर वगैरह हाथ लहाई के तौर में मारी गया। कोकलर वीक, हाइपरटेंशन, हार्ट समस्या थकले अभ्यास नकरार बाद এটা ভৰি কৰিলেই লাভ পূৰ্ণৰূপে পোৱা যায়। গতিকে মকৰাসন, ভুজংগাসন, শলাসন কৰাৰ পিছত এতিয়া আমি ওপৰমুৱাকৈ শুই দিম আৰু কিছু অভ্যাসত আমি কৰিবলৈ চেষ্টা কৰিম। ওপৰমুৱাকৈ শুই দিছো, বাওঁ ভৰি আৰু সোঁ ভৰি দুটা আমি নিতম্বৰ ওচৰত স্থাপন কৰিলো আৰু এইবাৰ হাতেৰে এই পজিশনত লৈ एंगुलर पोजिशन লৈ বুঢ়া আঙুলি দুটা ভিতৰ ফালে স্থাপন কৰি দুটা ভৰি দুটা ঘেৰুৱা সোঁ ভৰিৰ ঘেৰুৱা সোঁ হাতেৰে বাওঁ ভৰিৰ ঘেৰুৱা বাওঁ হাতেৰে
বুঢ়া আঙুলি ভিতৰ ফালে বাকি চাৰিটা আঙুলি বাহিৰৰ ফালে এনেকৈ ঠিক ধুনীয়াকৈ ধৰি লৈ মাজৰ পৰা উশাহ লৈ লৈ কঁকালটো পুৰা উঠাই দিম তলত দলনৰ নিচিনা হ'ব সেতু বন্ধাসন या कंदरासन कांदो भर दी আমি मोबाइल पड़ेगा कंदरासन अभ्यास सेतुबंधासन বা कंदरासन प्राय 10-30 सेकेंड लेके থাকার পিছত ইয়ার নেক্সট অভ্যাস হাঁটু কিছু জটিলতা আছে যার হাইপারটেনশন আছে হাই বিপি আছে তেখেতসকলে উত্তান পালাসন দুটা ভৰি একেলগে উঠাই নকৰিব কঁকালৰ বিষ থকা সকলে হাইপাৰটেনশন হাৰ্টৰ সমস্যা থকা সকলে উত্তান পালাসন কৰোঁতেও অলপ সাৱধানী কৰিব এটা এটা ভৰি উঠাই 30 ডিগ্ৰীলৈকে ৰাখি পেলাই 10 পৰা 30 সেকেন্ডলৈকে এনেভাৱে থাকি লাহেকৈ ভৰিটো তলাই নমাই আনিব দুটা ভৰি একেলগে কৰিবলৈ চেষ্টা নকৰিব ৰোগীয়া ব্যক্তিসকলৰ কাৰণে লাভত কৰি হানি বেছি হ'ব পাৰে গতিকে এই অৱস্থাটো বিশেষকৈ নাভি প্ৰদেশক শক্তিশালী কৰাৰ ক্ষেত্ৰত নাভি লৰচৰ হলে ঠিক জায়গাত পুনৰ স্থাপন কৰাৰ ক্ষেত্ৰত ডাইলেশনটো ৰোধ কৰাৰ ক্ষেত্ৰত এইটো সহায়ক হয় উত্তান পালাসন এবার যার অসুবিধা নাই তেখেতসকলে দুটা ভৰি উঠাই একেলগে কৰিবলৈ চেষ্টা কৰিব উত্তান পালাসন 10 সেকেন্ডলৈকে এনে স্থিতিত থাকাৰ চেষ্টা কৰিব কাৰোবাৰ যদি অসুবিধা আছে তেন্তে সোনকালে লাহেকৈ ভৰি দুটা নমাই ইয়াৰ পিছত আমি পিছৰ আসনত খুলি পেলাই কৰা আসন এইটো অৰ্ধ হলাসন আমি ভৰি দুটা ওপৰ ফালে মেলি দিম এইটোৰ ক্ষেত্ৰতো কাৰোবাৰ যদি কঁকালৰ বিষ আছে হাইপাৰটেনশন আছে হাৰ্টৰ প্ৰব্লেম আছে দুটা দুটা একেলগে নকৰিব এটা এটা উঠালেও হৈ যায় এটা উঠাব তাৰপিছত আন এটা উঠাব যদি অসুবিধা নহয় তেন্তে একেলগে দুটা উঠালেও একো হানি নহয় লাভ বেছি হ'ব যিমান পাৰো 90 ডিগ্ৰী কোণ কৰি ৰাখিবলৈ চেষ্টা কৰিম ভৰি দুটা এনেকে থাকি আমি লাহেকৈ ভৰি দুটা তলত নমাই দিম আৰু অৰ্ধ হলাসনৰ পৰা আমি নিবৃত্তি পাৰো যদি ইয়াৰ পিছৰ অভ্যাস কৰিবলৈ গৈ আছো পৱন মুক্তা লাহেকৈ ভৰি দুটা গুচাই আনিম বুকুৰ ওপৰত স্থাপন কৰিম হাত দুটা যেনেকৈ পাৰে তেনেকৈ যদি বাহু ভাগে ফেলিব পাৰি সেইটো ভাল যদি নোৱাৰে হ'ব আৰু কঁকালৰ বিষ নাই তেতিয়া যদি স্পন্ডাইলাইটিছৰ সমস্যা নাই তেন্তে লাহেকৈ মূৰটো উঠাই নাকটো আঁঠুৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰিব পৱন মুক্ত আসন নামটোৱে কাম পেটত যদি গেছ এচিডিটি হৈছে সম্পূৰ্ণৰূপে মুক্তি দিয়াত সহায় কৰিব পৱন মুক্ত হ'ব শৰীৰ সুস্থ হ'ব আমি অন্তত 10 পৰা 30 সেকেন্ড পর্যন্ত স্থিতি থাকি
উশাহ নৰ্মেলি ল'বলৈ চেষ্টা কৰিম। 10 ছেকেণ্ডলৈকে আমি উশাহ বন্ধ কৰিব পাৰিম, কিন্তু তাতকৈ বেছি যদি কৰিবলগীয়া হয় তেন্তে আমি সামান্যভাৱে উশাহ ল'লে একো অসুবিধা নহয়। এনে কৰিলে আমি গেছৰ যিটো সমস্যা, বদহজমি, ইনডাইজেশ্যনৰ যিটো সমস্যা, সেই সমস্যা দূৰ কৰাত সহায় হ'ব। যদি কঁকালৰ বিষ আছে, স্পন্ডাইটিছ আছে, মূৰটো নুঠাব। তেতিয়া লাহেকৈ আমি শৱাসন, ইয়াৰ পিছৰ আসনটো শৱাসন, এইটো আকৌ বিশ্ৰামাসন। ভৰি দুটা অলপ বহলকৈ মেলি দিছো, হাত দুটা ভৰিৰ পেৰেলেলি তলফালে তলুৱা, আঙুলিকেইটা লৈ অলপ কঁকালৰ কিনাৰত 3-4 ইঞ্চি কিনাৰত স্থাপন কৰিছো, আৰু অকণমান ভৰি দুটা লৰাই সুস্থিৰভাৱে পেলাই থৈ দিম, ৰাখি দিম। আঁঠু দুটা লৰাম, কঁকাল অলপ, হাত বাহু ডিঙি গোটেই সুস্থভাৱে আছে। শৱাসন, সব মানে মানুহৰ মৰাসন, গতিকে যেনেকৈ অৰসাৰভাৱে থাকে চল এটা, তেনেকৈ স্থিতিত আমি থাকিম। সম্পূৰ্ণ এইটো বিশ্ৰামাসন হয়। মনৰ চঞ্চলতা দূৰ কৰা, জিৰণি লোৱা। যিমানখিনি ভাগৰ লাগিছিল আসনখিনি কৰোঁতে, সেই গোটেই ভাগৰখিনি মাৰি পেলোৱাত, আঁতৰ কৰাত বিশেষভাৱে সহায় হয়। শৱাসন, দীঘলকৈ উঠালম, দীঘলকৈ এৰিম। হাত দুটা উঠাই লৈছো, গঠন কৰিছো, গঠন কৰি তপত তলুৱাৰ দুটা চকুৰ ওপৰত ৰাখি চকুটো খুলিছো। এতিয়া আমি আকৌ সুবিধাজনক এটা আসনত বহি লওক, সুখাসন, সিদ্ধাসন या পদ্মাসন, আৰু সুবিধাজনক মুদ্রা ধাৰণ কৰিম। ধাৰণ কৰি আমি কিছু প্ৰাণায়ামৰ অভ্যাস কৰিম। কপালভাতি প্ৰাণায়াম। দীঘলকৈ উঠাম, দীঘলকৈ এৰিম। তাৰপিছত প্ৰায় 40টা ষ্ট্ৰোক কোৱা আছে। আমি যিমান পাৰোঁ নিজৰ শক্তি সামৰ্থ্য অনুযায়ী একবাৰত 10 পৰা 20, 30, 40 লৈকে আমি ষ্ট্ৰোক মাৰিম। তাৰপিছত আকৌ দীঘলকৈ উঠাম, দীঘলকৈ এৰিম।
कपालभाती प्राणायाम अथवा निवृत्तिले हामी अघि बढ्यौँ। अनुलोम विलोम और नाडी शोधन प्राणायाम गतिके 5 राउन्ड हामी अनुलोम विलोम प्राणायाम गऱ्यौँ। त्यसपछि हामी नाडी शोधन प्राणायाम गऱ्यौँ। जप नकराको कुम्भक नकराको जेतिया उखाटो बावना के टाइम कोना के लिए कोना के टाइम बावना के लिए एने एक आवृत्ति है और उखा बंद नकराको जेतिया कंटिन्यू कर थाक्यौँ ताको हामी अनुलोम विलोम प्राणायाम और जेतिया हामी कुम्भक और फेरि उखा बंद करी तानिम उखा बंद करी एरिम उखा बंद करी एने दरे अनुलोम विलोम प्राणायाम तो कुम्भक और फायद करले ताकि नाडी शोधन प्राणायाम है। हामी आरम्भ गर्छौँ अनुलोम विलोम और फायद। पाँच थप आवृत्ति हामी अनुलोम विलोम प्राणायाम गर्नु। यही प्राणायाम को अनुलोम विलोम प्राणायाम को प्राय हामी 10 मिनट में निको करिबो लागि कपालभाती प्राणायाम 10 मिनट अनुलोम विलोम प्राणायाम 10 मिनट यदि यो प्रोटोकॉल सामान्य अभ्यास करने या 5 खास राउंड मान आवृत्ति मान करिबोले दिया আছে। यार पिছত हामी करिम नाडी शोधन प्राणायाम दिगलको टाइम बंद करिम एरिदिम आँखो बंद करिम इधरे बावना कर पटानीछु बंद गर्छु खाना का पढ़ाई दिछु आँखो बंद गर्छु खाना का पटानी सेवा कुंभक बावना के देरी छु
আকৌ কুম্ভক টানিছো কুম্ভক কৰিছো এৰিছো আকৌ কুম্ভক কৰিছো আকৌ টানিছো কুম্ভক এৰিছো এইদৰে অন্তত 5টা আবৃত্তি কৰিম শৰীৰৰ ভিতৰত যদি কিবা টক্সিন থাকে কিবা অসুবিধা সৃষ্টি হয় তেন্তে শৰীৰটো শুদ্ধিকৰণ প্ৰক্ৰিয়া এইটো বাসত্তৰ কোটি 72,210 বিধ বিভিন্ন নাড়ী বা স্নায়ু আছে সেইখিনিক পৰিশোধিত কৰিবৰ কাৰণে অলাগতিয়াল পদাৰ্থখিনি নিষ্কাশিত কৰি ৰাখিবৰ পেলাবৰ কাৰণে নাড়ী শোধন প্ৰাণায়ামৰ অভ্যাস কৰা হয় ইয়াৰ পিছত আমি কৰিম শীতলী প্ৰাণায়াম জিভাটো গোল কৰি ল'ম টাবৰ নিচিনা বনাই ল'ম তাৰপিছত মুখেৰে দীঘলকৈ উশাহ টানি কিছু সময় বন্ধ কৰি ৰাখি নাকেৰে এৰিবলৈ চেষ্টা কৰিম যাৰ গৰম বেছি হয় হাইপাৰটেনশন হয় হাই বিপি আছে তেখেতসকলে শৰীৰটো শীতল কৰি ৰাখিবৰ কাৰণে ঠাণ্ডা কৰিবৰ কাৰণে গৰম অনুভৱ হ'লেও শীতল কৰিবৰ কাৰণে এই অভ্যাস কৰিব যাৰ এজমেটিক ট্ৰাবল আছে তেখেতসকলে বৰ গুৰুত্ব দি এইটো অভ্যাস কৰিব নালাগে মুখেৰে টানিব অলপ সময় ব্লক কৰিব নাকেৰে এৰি দিব যাৰ এজমেটিকৰ প্ৰব্লেম আছে তেখেতসকলে ইয়াত বিপৰীতটো কৰিব উজ্জাইটো ডিঙি সংকুচিত কৰি তালুৰে অনুভৱ কৰি উশাহটো টানিব ব্লক কৰি ৰাখিব তাৰপিছত সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে এৰি দিব উজ্জাই প্ৰাণায়াম যাৰ এজমেটিক সমস্যা আছে তেখেতসকলে শীতলী শীতকাৰী প্ৰাণায়াম নকৰি উজ্জাই প্ৰাণায়াম কৰিব ইয়াৰ পিছত আমি 5 ৰাউণ্ড 5 আবৃত্তি ভ্ৰামৰী প্ৰাণায়াম কৰিম বুঢ়া আঙুলিৰে কাণ বন তৰ্জনী আঙুলি কপালত বাকী 3টা আঙুলি চকু নাকৰ ওচৰত থাকিব চকু বন্ধ কৰা থাকিব দীঘলকৈ উশাহ টানিম মুখ বন্ধ কৰি নাকেৰে উশাহ এৰি ওম উচ্চাৰণ কৰিম
এই যে ধ্যান কৰিম আমি উশাহ নিশাহ সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখি যিমান পাৰোঁ লাহেকৈ সূক্ষ্মভাৱে উশাহ ল'ম মনে মনে অনুসৰণ কৰিম নিজৰ সাহায্য দেৱতাক স্মৰণ কৰিম হাত দুটা নমস্কাৰ মুদ্ৰা স্থাপন কৰিম আৰু সংকল্প ল'ম আমি নিতৌ 1 ঘণ্টা যোগ অভ্যাস কৰিম আৰু আমি নিজক সুস্থ ৰাখি আমাৰ নিজৰ প্ৰতি নিজৰ আত্মীয় স্বজনৰ প্ৰতি নিজৰ সমাজৰ প্ৰতি নিজৰ ৰাষ্ট্ৰৰ প্ৰতি কৰিবলগীয়া কৰ্তব্যখিনি সুচাৰুৰূপে পালন কৰিম মই নিজৰ লগতে সমাজখনক সুস্থ আৰু সমৃদ্ধিশালী কৰি তুলিবৰ কাৰণে ৰাষ্ট্ৰৰ অখণ্ডতা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰৰ উন্নতিৰ কাৰণে মই নিজৰ সমস্ত শক্তি সামৰ্থ্য প্ৰয়োগ কৰিম যাতে আমি শ্ৰেষ্ঠ মানৱতাৰ এটা সমাজ নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে মোৰ গোটেই জীৱনটো যাতে মই আনন্দৰূপে উৎসৰ্গ কৰিব পাৰোঁ মোৰ জীৱন কালত মই সমাজৰ কাৰণে উপযোগী হৈ জীয়াই থাকিব পাৰোঁ সেই সংকল্পৰে সৈতে আমি ঈশ্বৰক স্মৰণ কৰিম আৰু সকলোৰে মংগল কামনা কৰি প্ৰাৰ্থনাটা গাম ওম সৰ্বে ভৱন্তু সুখিনঃ सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰটকলৰ সামান্য অভ্যাস আমি ইয়াতে সামৰণি মাৰিলোঁ সকলোকে ওম সকলোৰে দিন মংগলময় হওক তাৰে কামনা কৰি আজিৰ এই ৰেকৰ্ডিং ছেশ্যনটো আমি ইয়াতে সমাপ্ত কৰিছোঁ ইয়াৰ পিছত আমাৰ সাধাৰণ যি আলোচনা আছে অলপ সময় আগবঢ়াই লৈ যাম